Hello and welcome back to MNB Duhab. আজি আমি তোমালোকৰ আগত আকৌ উপস্থিত হৈছো ক্লাস 10 ৰ প্ৰিবোৰ্ড এক্সামিনেশন 2024-25 ৰ কামৰূপ ৰুৰেল জিলাৰ সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ লৈ আজিৰ ভিডিঅ'ত আমি তোমালোকৰ লগত ডিসকাস কৰিম ইয়াৰে এমসিকিউ পাৰ্ট যি আছে হেতু আৰু তাৰে সলিউশন। তোমালোকে যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা। আৰু আমাৰ যেটো WhatsApp গ্ৰুপ আছে সেই গ্ৰুপৰ লিংক আমি তোমালোকক ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম তাৰে পৰা WhatsApp গ্ৰুপটো জয়েন কৰি ৰাখিবা। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল? এটো বহুত সহজ প্ৰশ্ন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি লৰ্ড কাৰ্জন। কোৱেশ্চনটো বংগ বিভাজন কেতিয়া কাৰ্যকৰী হৈছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি 16 অক্টোবৰ 1905 চন। 3 নম্বৰ প্ৰশ্ন ৰুছ বিপ্লৱ কেতিয়া সংঘটিত হৈছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ 1917 চনত। 4 নম্বৰ প্ৰশ্ন তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি সজোৱা। এটো আমাৰ সিকুৱেন্সত সজাব দিছে। 1 নম্বৰত দাণ্ডি যাত্ৰা দিছে। দাণ্ডি যাত্ৰাটো সংঘটিত হৈছিল 1930 চনত। 2 নম্বৰত দিছে ভাৰত ত্যাগ আন্দোলন 1942 চনত হৈছিল এটো। 3 নম্বৰত দিছে সাম্প্ৰদায়িক বাটোৱাৰা এটো হৈছিল 1932 চনত। আৰু 4 নম্বৰত দিছে সাইমন কমিশন যেটো গঠন হৈছিল 1928 চনত। ঠিক আছে, এই সিকুৱেন্স মতে প্ৰথমতে আমাৰ 4 নম্বৰটো আহিব, দ্বিতীয়তে আমাৰ 1 নম্বৰটো আহিব, তৃতীয়তে আমাৰ 3 নম্বৰটো আহিব আৰু চতুৰ্থতে আমাৰ 2 নম্বৰটো আহিব। আৰু এটো সিকুৱেন্স অপচন ডি ত আছে কাৰণ অপচন ডি যেটো আছে এটো ৰাইট আনসাৰ হ'ব। 5 নম্বৰ প্ৰশ্ন গান্ধীজীয়ে সত্যাগ্ৰহ ধাৰণাটো গ্ৰহণ কৰোতে কোন দুগৰাকী ব্যক্তিৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো আছে হেতু থৰো আৰু টলষ্টয়। 6 নম্বৰ প্ৰশ্ন ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন অনুষ্ঠিত হৈছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি পাণ্ডুত আৰু এটো 1926 চনত অনুষ্ঠিত হৈছিল। 7 নম্বৰ প্ৰশ্ন অসমত 1857 চনত হোৱা বিদ্ৰোহৰ বিফলতাৰ ক্ষেত্ৰত তলৰ কোনবোৰ কাৰণ প্ৰযোজ্য? 1 নম্বৰত দিছে অসমত বিদ্ৰোহীসকলৰ সংখ্যা অতি তাৰকীয় আছিল এটো সঁচা হয় 1 নম্বৰ যেটো কাৰণ আছে। 2 নম্বৰত দিছে অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল 2 নম্বৰ যেটো কাৰণ দিছে এটোও সঁচা হয়। 3 নম্বৰত দিছে ব্ৰিটিছ চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱা অসমীয়া লোকসকলে বিদ্ৰোহীসকলক সমৰ্থন কৰা নাছিল এই 3 নম্বৰটো মিছা হয়। আৰু 4 নম্বৰত কৈছে অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুসৰি অস্ত্ৰ-শস্ত্ৰৰ যোগান পোৱা নাছিল এটো সঁচা হয়। তাৰমানে 1, 2 আৰু 4 সঁচা এটো আমাৰ অপচন বি ত আছে এই কাৰণে অপচন বি টো ৰাইট আনসাৰ হ'ব। 8 নম্বৰ প্ৰশ্ন দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীক সহায় কৰা অসমৰ ছাত্ৰগৰাকী আছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি লীলাধৰ বৰুৱা। 9 নম্বৰ প্ৰশ্ন তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে প্ৰথমতে দিছে যোৰহাট সাৰ্বজনিক সভা। যোৰহাট সাৰ্বজনিক সভাটো 1884 চনত স্থাপন কৰা হৈছিল। বি নম্বৰত দিছে আহোম সভা। আহোম সভাটো 1893 চনত প্ৰতিষ্ঠা কৰা হৈছিল। তাৰ পিছত আছে অসমীয়া ভাষা উন্নতি সাধিনী সভা এটো আছিল আমাৰ 1888 চনত। আৰু ডি নম্বৰত দিছে আসাম এছ'চিয়েশ্যন এটো 1903 চনত। তাৰমানে এ 2 ৰ লগত বি 3 ৰ লগত চি 4 ৰ লগত আৰু ডি 1 ৰ লগত এটো আমাৰ অপচন বি ত আছে এই কাৰণে অপচন বি যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব। 10 নম্বৰ প্ৰশ্ন দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা বিকল্পটো বাছি উলিওৱা। দাবীত কৈছে মণিৰাম দেৱানে অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল এই দাবীটো সঁচা হয়। যুক্তিত কৈছে মণিৰাম দেৱান এজন সফল প্ৰশাসক আছিল এই যুক্তিটোও সঁচা হয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু দাবী যুক্তি দুয়োটা সঁচা কিন্তু যুক্তি দাবীৰ সঠিক ব্যাখ্যা নহয়। ঠিক আছে, মণিৰাম দেৱান এজন সঠিক প্ৰশাসক আছিল কিন্তু তেওঁ মানে ভাল এজন
নেতা নাছিলে, লিডাৰ নাছিলে। সেইকাৰণে 1857 চনৰ যিখন বিদ্ৰোহ আছিলে অসমত এইটো বিফল হৈছিল। 11 নম্বৰ প্ৰশ্ন, পথৰুঘাট কোনটো জিলাত অৱস্থিত? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি দৰং। 12 নম্বৰ প্ৰশ্ন, ভাৰত সম্ভেদ কোনে লিখিছিল? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি জৱাহৰলাল নেহেৰু। 13 নম্বৰ প্ৰশ্ন, তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে 1 নম্বৰত কলহখন দিছে, কলহখনটো আমাৰ ইয়াৰ পাৰ্ট বিৰ 2 নম্বৰ যিটো আছে ৰজত ৰঙিনী এইটোৰ লগত মিল খাব। মহৰ্ষি পতঞ্জলি এইটো যোগসূত্ৰ যিটো আছে বিটো 3ৰ লগত মিল খাব। কৌটিল্য অৰ্থশাস্ত্ৰৰ লগত মিল খাব। চিটো 1ৰ লগত মিল খাব। সুকুমাৰ বৰকাইত এইটো হস্তি বিদ্যাৰণ্য যিটো আছে ডিটো 4ৰ লগত মিল খাব। এ 2ৰ লগত, বি 3ৰ লগত, চি 1ৰ লগত আৰু ডিটো 4ৰ লগত। এইটো অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো আমাৰ শুদ্ধ উত্তৰ হ'ব। 14 নম্বৰ প্ৰশ্ন, তলৰ কোনটো নৃত্য কেৰেলাৰ ধ্ৰুপদী নৃত্য? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো কথাকলি। 15 নম্বৰ প্ৰশ্ন, তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্গত নহয়? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো খনিজ সম্পদ আহৰণ। 16 নম্বৰ প্ৰশ্ন, WWFৰ সম্পূৰ্ণ ৰূপটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ। 17 নম্বৰ প্ৰশ্ন, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ নহয়? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি কয়লা। 18 নম্বৰ প্ৰশ্ন, দ্য ছেকেণ্ড লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, এইটোৰ অসমীয়া দিয়া নাই, যে বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ কোনখনে এইটো সুধিছে। আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি কানাডা। 19 নম্বৰ প্ৰশ্ন, মানামা কোনখন দেশৰ ৰাজধানী? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি বাহৰেইন। 20 নম্বৰ প্ৰশ্ন, কোনখন মহাদেশত পৃথিৱীৰ উচ্চতম হ্ৰদ টিটিকাকা অৱস্থিত? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ দক্ষিণ আমেৰিকা। 21 নম্বৰ প্ৰশ্ন, তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি জলীয় বাষ্প। 22 নম্বৰ প্ৰশ্ন, দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা বিকল্পটো বাছি উলিওৱা। দাবীত কৈছে গোলকীয় উত্তাপ বৃদ্ধি সমগ্ৰ বিশ্বতে এক চিন্তনীয় বিষয়ৰূপে পৰিগণিত হৈছে। দাবী যিটো আছে এইটো সঁচা হয়। যুক্তিত কৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাইছে। যুক্তিটোও সঁচা। সেইকাৰণে দাবী আৰু যুক্তি দুয়োটা শুদ্ধ। এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব। 23 নম্বৰ প্ৰশ্ন, দ্য নেম অফ 2 ফৰেইন কাণ্ট্ৰিজ হুইচ আৰ শ্বেয়াৰিং দিয়াৰ বাউণ্ডেৰিজ উইথ আছাম। দুখন বিদেশী ৰাষ্ট্ৰৰ কথা ক'ব দিছে, যি দুখন ৰাষ্ট্ৰই অসমৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে। আৰু সেই দুখন ৰাষ্ট্ৰ হ'ল অপশ্যন 2 যিটো আছে বাংলাদেশ আৰু অপশ্যন 3 যিটো আছে 4 যিটো আছে ভূটান। এইটো 2 আৰু 4 হ'ব, ইয়াতে এইটো 3 নহয় 4 হ'ব, সেইকাৰণে অপশ্যন চি যিটো আছে এইটো আমাৰ ৰাইট এনচাৰ হ'ব। 24 নম্বৰ প্ৰশ্ন, 2011 চনৰ লোকপিয়ল তথ্যমতে তলৰ কোনখন আটাইতকৈ বেছি ঘনবসতিপূৰ্ণ জিলা? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কামৰূপ মেট্ৰ'। যদি বেছি জনসংখ্যা থকা জিলাৰ কথা সুধিলেহেঁতেন তেতিয়াহ'লে নগাঁও হ'লেহেঁতেন, কিন্তু ইয়াতে ঘনবসতিৰ কথা কৈছে, সেইকাৰণে কামৰূপ মেট্ৰ'টো শুদ্ধ উত্তৰ হ'ব। 25 নম্বৰ প্ৰশ্ন, জনসংখ্যাৰ ভিত্তিত অসমৰ জনগোষ্ঠীসমূহৰ ক্ষেত্ৰত তলৰ কোনটো বিকল্প শুদ্ধ? আটাইতকৈ বেছি জনসংখ্যা আছে বড়ো জনগোষ্ঠীৰ, তাৰপিছত মিচিং, তাৰপিছত কাৰ্বি। এইটো অপশ্যন বিত আছে, বড়ো প্ৰথমতে, তাৰপিছত মিচিং, তাৰপিছত কাৰ্বি, সেইকাৰণে অপশ্যন বি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। 26 নম্বৰ প্ৰশ্ন, তলৰ কোনখন সৰ্বাধিক মাছ উৎপাদনকাৰী জিলা? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ নগাঁও। 27 নম্বৰ প্ৰশ্ন, অসমৰ জৈৱ প্ৰযুক্তি পাৰ্ক ক'ত অৱস্থিত? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি IIT গুৱাহাটী। 28 নম্বৰ প্ৰশ্ন, তলৰ কোনটো সেৱাখণ্ডৰ উদ্যোগৰ অন্তৰ্গত? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি পৰ্যটন উদ্যোগ। 29 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ কোনখন? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ ভাৰতবৰ্ষ। 30 নম্বৰ প্ৰশ্ন, দাবী আৰু যুক্তিৰ মাজত
সঠিক সম্বন্ধ দেখুওৱা বিকল্পটো বাছি উলিওৱা। দাবীত কৈছে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ, এইটো সঁচা হয়। আৰু যুক্তিত কৈছে ভাৰতবৰ্ষ কোনো বিদেশী ৰাষ্ট্ৰৰ অধীন নহয়, এইটোও সঁচা হয়। তাৰমানে অপশ্যন এ যিটো আছে সেইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। দাবী যুক্তি দুয়োটা শুদ্ধ, যুক্তি দাবীৰ শুদ্ধ ব্যাখ্যা। 31 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ ছন্দত কেইটা অনুচ্ছেদ আছে? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি 111টা। 32 নম্বৰ প্ৰশ্ন, চাৰ্কৰ মুখ্য কাৰ্যালয় দেশত অৱস্থিত? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি কাঠমাণ্ডু। 33 নম্বৰ প্ৰশ্ন, বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি 10 ডিচেম্বৰ তাৰিখে। 34 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ এণ্টনিও গুটেৰেছ। 35 নম্বৰ প্ৰশ্ন, ন্যাসৰক্ষী পৰিষদ কোনটো অনুচ্ছেদত উল্লেখ আছে? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো 76। 37 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম বেংক কোনটো? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি বেংক অফ হিন্দুস্তান। 37 নম্বৰ প্ৰশ্ন, দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুওৱা বিকল্পটো বাছি উলিওৱা। দাবীত কৈছে চেক এটা অবিহিত মুদ্ৰা, যিটো সঁচা হয়। যুক্তিত কৈছে চেক গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য কৰাটো দণ্ডনীয়, এইটো মিছা হয়। ঠিক আছে, সেইকাৰণে অপশ্যন আমাৰ যিটো অপশ্যন চি আছে সেইটো শুদ্ধ হ'ব। দাবী শুদ্ধ, যুক্তি অশুদ্ধ। 38 নম্বৰ প্ৰশ্ন, মুদ্ৰাৰ ক্ৰম বিকাশৰ পৰ্যায় 5টা, ক্ৰম অনুসাৰে সজোৱা। ইয়াতে 1 নম্বৰত আমাৰ বিনিময় প্ৰথা হ'ব, তাৰপিছত হ'ব জন্তুমান, তাৰপিছত হ'ব অমুদ্ৰিত ধাতু, তাৰপিছত হ'ব ধাতু মুদ্ৰা, আৰু শেষত হ'ব কাগজী মুদ্ৰা। 1, 2, 3, 5 আৰু 4। আৰু এইটো আমাৰ অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চি যিটো আছে এইটো আমাৰ ৰাইট এনচাৰ হ'ব। 39 নম্বৰ প্ৰশ্ন, মুদ্ৰাৰ তাৰল্য গুণ মানে? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো মুদ্ৰা সমমূল্যৰ সা সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত কৰিব পাৰি। 40 নম্বৰ প্ৰশ্ন, ফটোখনত থকা মুদ্ৰাবিধ চিনাক্ত কৰা। আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি চেক মুদ্ৰা। 41 নম্বৰ প্ৰশ্ন, নীতি আয়োগৰ উপাধ্যক্ষক কোনে নিযুক্তি দিয়ে? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন চি প্ৰধানমন্ত্ৰী। 42 নম্বৰ প্ৰশ্ন, দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলীকৰণক কোৱা হয়? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো উদাৰীকৰণ। 43 নম্বৰ প্ৰশ্ন, প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ কৰা হৈছিলে? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ 1990 চনত। 44 নম্বৰ প্ৰশ্ন, কোন চনত ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সূচনা হৈছিলে? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি 1951 চনত। 45 নম্বৰ প্ৰশ্ন, কোন দুখন ৰাজ্যই সেউজ বিপ্লৱৰ দ্বাৰা সৰ্বাধিক লাভান্বিত হৈছে? আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো পাঞ্জাৱ আৰু হাৰিয়ানা। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে আমাৰ MCQ পাৰ্টছ। নেক্সট ইয়াতে ডেছক্ৰিপটিভ কুৱেশ্যনছ দিয়া আছে। তোমালোকক যদি এই কুৱেশ্যন পেপাৰৰ PDF ফাইল লাগে তেতিয়াহ'লে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, যাৰ লিংক আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। তাতে যদি তোমালোকে যোৱা তেতিয়াহ'লে এই কুৱেশ্যন পেপাৰৰ PDFখন পাই যাবা। আজিৰ কাৰণে আমি তোমালোকক এইখিনিতে এৰিছোঁ। আশা কৰিছোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।